নমস্কাৰ বন্ধুসকল, আজি যোনটো ৰেচিপি দিব গৈ আছো নহয়, আপুনি মোক সদায় মনত ৰাখিব, একদম খাটাং। এয়া হৈছে মাছৰুমৰ ৰেচিপি। মানে মাংসতকৈ কোনো গুণেই কম নহয়, তাৰমানে ইমানেই সোৱাদ হয়। গতিকে আৰম্ভ কৰি দিওঁ আহক। প্ৰথমতে মই পিঁয়াজ অলপ ভাজি তাৰপাছত মিক্সিত দি লৈছোঁ। এইখিনি অলপ পেষ্ট বনাই লৈছোঁ। তাৰপাছত আদা, নহৰু আৰু কেঁচা জলকীয়া মিক্সিত দি এনেকৈ ৰাখি থৈছোঁ। আৰু গোটা গৰম মছলা, তাৰপাছত দিছোঁ জিৰা, ধনিয়া, গৰম মছলা, চিকেন মছলা আৰু কাশ্মীৰী জলকীয়া গুড়ি আৰু হালধিও আছে, এইখিনি দিছোঁ। আৰু মই মাছৰুম লৈছোঁ, মোটামুটি 300 গ্ৰামমান হ'ব। এয়া ধুনীয়াকৈ চাফা কৰি আধা কৰি লৈছোঁ। এতিয়া এই যে আদা, নহৰু আৰু যোনটো জলকীয়াৰ যোনটো পেষ্ট বনাইছিলোঁ সেইখিনি দি দিছোঁ। আৰু ভজা পিঁয়াজখিনিৰ যোনটো পেষ্ট বনাইছিলোঁ সেইখিনিও দি লৈছোঁ। তাৰপাছত মছলাখিনি দি দিছোঁ। মছলাখিনি মই স্ক্ৰীণত দি দিম, আপোনালোকে চাই ল'ব। আৰু দৈটো নৰ্মেল দৈ, মানে টেঙা দৈটো দিয়া নাই। আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰিম। আৰু দুটামান বস্তু মিক্স কৰিব লগা আছে, অলপমান এইখিনি প্ৰথমতে মিক্স কৰি লওঁ। এতিয়া দি দিম। আৰু নিমখ দিবলগীয়া আছে নহয়, নিমখটো অলপমান দি দিলে সোনকালে ভালদৰে মিক্স হৈ যাব। আৰু তেতিয়াই অলপমান নিমখ দিম। তাৰপাছত অলপমান কেঁচা ধনিয়া মিক্স কৰি পেলাই অলপ সময়, মোটামুটি 5 মিনিটমান ৰাখি দিলে হ'ব। আৰু বেছি দেৰি নালাগে, মাংসৰ সমান 15-20 মিনিট দৰকাৰ নাই। এইখিনি দি পেলাই অলপ সময় ৰাখি থৈ দিম, 5 মিনিট ৰাখিলে হ'ব। গোন্ধটো মানে মছলাখিনি দি দিয়াৰ পাছতে গোন্ধটো ইমান ধুনীয়া হৈ যায় নহয়, খাওঁ লাগিছে। কেৰাহী গৰম হৈ গ'ল। এতিয়া মই মিঠাতেল দি পেলাই বনাম। মিঠাতেল দি লৈছোঁ, যিমান পৰিমাণ হয় আৰু। এতিয়া মই অলপমান গোটা জিৰা দি দিছোঁ। তাৰপাছত দিম এই গোটা ধনিয়া নহয়, এই গোটা গৰম মছলা যে, সেইখিনিও দি দিছোঁ। অলপ সময় ভজাৰ পাছত যেতিয়া তেলত গৰম মছলাৰ গোন্ধটো আহি যাব, আৰু পিছত যেনিবা এইবিলাক আঁতৰাই দিলে ভাল। আৰু পিছত মই আঁতৰাই দিম। প্ৰথমতে তেলত গোন্ধটো আহি লওক। অলপ সময় ভজাৰ পাছত এতিয়া মিক্সাৰখিনি দি দিম। বঢ়িয়াকৈ দি অলপমান পানীও দি পেলাই বঢ়িয়াকৈ সেইখিনি ধুই ল'ম এনেকৈ। এতিয়া পূৰা জুই পূৰা বেছিকৈ দি ভাজিম বঢ়িয়াকৈ, মোটামুটি 4-5 মিনিটমান পূৰা মানে ফুল জুইত ভাজিম। তাৰপিছত কমাই দিম। ধুনীয়াকৈ অলপমান লৰাইও থাকিব লাগিব আৰু বঢ়িয়াকৈ। এতিয়া ইমান ধুনীয়া গোন্ধ ওলাই নহয়, কি ক'ব আৰু। মানে যেন হৈয়ে গ'ল খানাটো এনেকুৱা লাগি গৈছে, কিন্তু হোৱা নাই বাৰু, সিজিবলৈ টাইম লাগিব মাছৰুমখিনি। মই এনেকৈ অলপমান ঢাকি দিছোঁ। এতিয়া অলপ সময় ঢাকি দিম আৰু মাজে মাজে চেক কৰি থাকিম। আৰু সিজি গৈছে মোটামুটি, টাইম আৰু অলপ লাগিব। আৰু অলপ সময় মাজে মাজে অলপমান লৰাইও দিব লাগিব। পানী ওলাই গৈছে অলপমান, মই পানী দিয়া নাই যিহেতু এতিয়ালৈকে। পানী নিদিয়াকৈ কৰিব পাৰিলে ভাল, কিন্তু পিছলৈ যদি ড্ৰাই হৈ যায় তেতিয়াহ'লে পানী দিব লাগিব। চাওঁ কি হয়। তাৰমানে তেল অলপ বেছিকৈ দিলে নালাগে, মই পিছে তেল কমকৈ দিছোঁ যে, সেইকাৰণে এতিয়া দেখা যাওক। অলপ সময় এনেকৈ অলপমান জুইটো কমাই দিছোঁ। ৱাও, কালাৰ চক, কি ধুনীয়া কালাৰ হৈছে। কিন্তু এতিয়া পানী অলপ দিব লাগিব, কিয় জানেনে? তলত লাগি ধৰিছে। মই বাটাৰো দিয়া নাই। যদি বাটাৰ অলপমান দি দিয়ে তেতিয়া কমকৈ লাগে। বহুতে বাটাৰ দিয়ে, আপোনালোকেও দিব পাৰে। মই কিন্তু দিয়া নাই, গতিকে অলপমান পানী দিব লাগিব। অলপমান দিছোঁ, আধা কাপমান দিছোঁ। আৰু তাৰমানে কি হয়, কিছুমানে তেল বেছিকৈ খায় যে, তেল বেছিকৈ খালে যদি অলপমান তেল বেছিকৈ দিয়া যায় তেতিয়াহ'লে প্ৰয়োজন নাথাকে। আৰু তথাপি অলপ পানী দিলে ভাল লাগে। আৰু তেজপাতবিলাক আঁতৰাই দিছোঁ, গৰম মছলাবিলাক প্ৰয়োজন নাই। আৰু কাম হৈ যোৱাৰ পাছত আৰু মুখত গ'লে বেয়াহে লাগে। তাৰমানে সেই যে প্ৰথম তেলত গৰম কৰি দিওঁতেই আচলতে
গৰম মছলা গোন্ধটো তেলত যেতিয়া আহি যাব তেতিয়া আৰু প্ৰয়োজন নহয় আৰু এইবিলাকৰ হৈ গ'ল আৰু অলপমান ধনিয়া কেঁচা ধনিয়াও দি দিছোঁ বুজিছেনে একেবাৰে ৰেষ্টুৰেণ্ট ষ্টাইল কিন্তু ৰেষ্টুৰেণ্ট ষ্টাইলতকৈ বহুত গুণেই আপোনাৰ হাইজেনিক হ'ব ঘৰত যিহেতু ঘৰত বনাইছে ঘৰত বনালে আপোনাৰ সেইবিলাক আৰু চিন্তা নাথাকে আৰু ৰেষ্টুৰেণ্টৰ ভিতৰত কেনেকৈ কোনে বনায় আমিতো দেখা নাই বা দুদিন পুৰণাও হ'ব পাৰে কিন্তু আপুনি ঘৰত এনেকৈ বনাই খাব কোনো ধৰণৰ পেটৰ অসুখো নহয় হৈ গ'ল গতিকে অলপমান চাৰ্ভ কৰোঁ আহক এইখিনি আপোনাৰ ৰুটিৰ লগত কি মজা লাগিব নহয় আপোনাৰ যদি শুকান ৰুটি হয় বঢ়িয়াকৈ ফুলা পুৰা দবাই দিব পাৰিম গতিকে যদি ভাল লাগিছে ভিডিঅ'টো এবাৰ কমেণ্ট এটা কৰি আমাক জনাব আৰু ভিডিঅ'বিলাক ক'ৰবাত মানে আপোনাৰ শ্বেয়াৰ কৰি থৈ দিব লাগিলে হোৱাটছএপতে কাৰোবাৰ নিজৰ ঘৰৰ মানুহৰ তাতে শ্বেয়াৰ কৰি থৈ দিব প্ৰয়োজন হ'লে তেতিয়া আপুনি আকৌ লিংকটো ক্লিক কৰি উলিয়াই ল'ব পাৰিব আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল পুনৰ আৰু এটা নতুন ভিডিঅ'ত লগ পাম আজিলৈ আহোঁ টেক কেয়াৰ বাই বাই